চাওক যোৰহাটৰ এটা ৰিহেব চেণ্টাৰ যিটো নিচামুক্তি কেন্দ্ৰত যোৱা নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। একাংশ লোকে আহি ৰিহেব চেণ্টাৰত যিসমূহ আচলতে আছে, যিসমূহ যুৱক ইয়াতে ভৰ্তি হৈ আছে, তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই ইতিমধ্যে বহুকেইজন যুৱক ইয়াত আঘাতপ্ৰাপ্ত হৈছে। আৰু মই প্ৰথমতে দৃশ্যটো দেখুৱাইছোঁ। ইয়াৰ যিটো ৰিহেব চেণ্টাৰ, যিটো মাদাৰ কেয়াৰ ৰিহেব চেণ্টাৰ, যিটো তৰাজানত আছে, আৰু এই ৰিহেব চেণ্টাৰতেই যোৱা নিশা প্ৰচণ্ড মাৰপিট, বহুকেইজন যুৱকে ইয়াতে আঘাত পাইছে। আৰু নিশাই ইয়াতে আৰক্ষী উপস্থিত হৈ কেইবাজনো যুৱককো ইতিমধ্যে আটক কৰি লৈ গৈছে। আৰু কোনসমূহ যুৱকে আহি ইয়াতে কিয় মাৰপিট কৰিলে, গোটেই কথাখিনি আমি জানিম, আমি স্থানীয় ৰাইজৰ পৰাও জানিম। তাৰ পূৰ্বে যিসকল যুৱকে ইয়াতে আঘাতপ্ৰাপ্ত হৈছে, যিসকল যুৱক ইয়াতে এডমিট হৈ আছে, মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ। তুমি ইয়াতে এডমিট হৈ আছা? এডমিট হৈ আছোঁ, হয়। কিমান দিনৰ পৰা আছে? মোৰ আপোনাৰ এবছৰ হ'বলৈ হৈছে। কি হৈছিলে ঘটনাটো? ঘটনাটো ৰাতি মই এতিয়া কিচেনত ছাৰ্ভিচ কৰোঁ, কিচেনৰ খানা চানা বনাওঁ। আহিছে এজাক আহিছে, প্ৰায় আপোনাৰ 20-30টামান হ'ব ল'ৰা। আহি কোনো সুত নাই পোচ নাই, ধাম ধুম মৰি আহিছে চবকে। কেমেৰা ক'ত আছে সুধিছে। মই কথা ক'বলৈ একো উশাহে নিদিলে, একো চান্সেই নিদিলে। কিয় মাৰিলে এইটো তেওঁলোকেহে ভালকৈ গম পাব। এনেই সৰু কুকুৰ এটাৰ কাৰণে কাহিনীখন হৈছিলে বুলি এনেই অলপ চলপ মই গম পোৱা আছে বাৰু। কুকুৰটো আমাৰ চেণ্টাৰ কুকুৰ এটা আছে, কুকুৰটো লৈ যায়, হেৰাই থাকে। সেইদিনাখনি আমাৰ চেণ্টাৰ উইনাৰজনে কুকুৰটো ৰাস্তাত কথা পাতি থাকোঁতে কুকুৰজনক তেওঁলোকৰ এজন যুৱকে ধৰি লৈ যোৱাৰ চেষ্টা চলাইছিলে। তাৰপাছত আমাৰ চেণ্টাৰ উইনাৰজনে তেওঁক ক'লে যে ভাইটি, তুমি এইটো বহুত বেয়া কাম কৰি আছা নহয়, এনেকৈ নাপায় নহয় লোকৰ বস্তু হেৰি কৰিবলৈ। তাৰপিছত তেওঁ ফোনাফোনি কৰি গাড়ী লৈ 4-5জন যুৱক আহিছে। যুৱকে অলপ গৰমা গৰমি কৰিছে। তেনেকুৱাতে আমাৰ চেণ্টাৰ ল'ৰা কিছুমান গৈ কম্প্ৰমাইজ কৰি গুচি আহিলে। তাৰপাছত আমি আৰু নিজৰ কামত লাগি আছোঁ। ৰাতি প্ৰায় আপোনাৰ 9-9:30মান বজাত পেচেণ্টক ভাত চাত দি বাহিৰৰ ষ্টাফৰ ল'ৰাই ভাত খাবলৈ লওঁতে তেওঁলোক আহিছে। 20-30টা আহি চব গুৰুলকৈ এফালৰ পৰা চবকে মাৰি কাটি পূৰা গোটেইখন ভাঙি চিঙি চুৰমাৰ কৰি থৈ গৈছে। আৰু এনেকুৱাই বেয়াকৈ মাৰিছে, এনেকৈ মানুহ নামাৰে। কিমানজন যুৱক আছিলে তোমালোকৰ? আমাৰ এইবিলাক গোটেইখন লুটপাট কৰিছে। পইচা আছিলে, পইচা লৈ গৈছে। তাৰপাছত আপোনাৰ চেইন আছিলে ল'ৰা কেইজনমান আমাৰ ষ্টাফৰ, চেইন আপোনাৰ চিঙি কৰিছে। গোটেইখন আপোনাৰ একেবাৰে গুৰুলাগুলকৈ মাৰিছে। ক'ৰ বস্তু ক'ত গৈছে, কি হৈছে, মোবাইল হেৰাই গৈছে আমাৰ। সেইখিনি ক'ৰ ল'ৰা? সেইখিনি আপোনাৰ এই ওচৰৰে বুলি গম পাইছোঁ, গোৱালগাঁও এৰিয়াৰ বুলি শুনিছোঁ। মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ কি নাম? মই কুণাল দাস। ইয়াত কিমান দিন হ'ল থকা? ইয়াত মই ছাৰ্ভিচ দি আছোঁ। ছাৰ্ভিচ দি আছে। ইয়াৰ মালিক কোন হয়? আমাৰ জনাৰ্দন দাস। জনাৰ্দন দাস। তেওঁ আছেনে নাই ইয়াত? তেওঁক আপোনাৰ পুলিচে ৰাতি লৈ গৈছে। তুমি দুখ পাইছা? পাইছোঁ। মোৰ অলপ চলপ পাইছোঁ। কিমানজনক পিটিছে? গোটেই সবাকে পিটিছে। আমি ভাত খাই আছোঁ, আমাক ডাইৰেক্ট আহি পিনে আক্ৰমণ কৰিছে, আমি গমেই নাপায় একো। কিমান ল'ৰা আছে তোমালোকৰ ইয়াত এডমিট হৈ? কিমান? আমাৰ এতিয়া 28 পেচেণ্ট। 28টা? পেচেণ্ট 28জন আছে। আমাৰ ষ্টাফত আছোঁ আমি, আমাৰ 22টা ষ্টাফত আছে। ষ্টাফত কি কাম থাকে? আমাৰ মই মেডিচিন দিওঁ, ৰেষ্টা মিলাওঁ, অফিচিয়েল। তাৰপিছত গেট ডিউটি আছে, আপোনাৰ নাইট ডিউটি আছে, আপোনাৰ কাউন্সিলাৰ আহে, চব আছে এভৰিথিং। ইয়াত কাউন্সেলিং চলে? সদায় চলে নে? কাউন্সিলিং চলে। ডাক্তৰ আহে, ভিজিট দিওঁ। চন্দ্ৰৰাজ গগৈ সদায় আহে? নাৰ্ছ আহে। তোমাৰ ক'ত ঘৰ? মোৰ ঘৰ আপোনাৰ যোৰহাট। তোমাকো পিটিছে? মোৰ অকণ দুখ পালোঁ ভৰিত অকণমান, ভিতৰৰ পেচেণ্টখিনি ৰক্ষা কৰিব যাওঁতে গেটত ৰখাওঁতে মোক ভৰিত আপোনাৰ ৰডে মাৰিছে। গেটত মই ৰখি আছিলোঁ, মইতো বাহিৰ হৈ পেলাই এইটো ডাইৰেক্ট উলিয়াই দিব নোৱাৰোঁ ন। নাই কমেও 30-35টামান ল'ৰা আহি পেলাই দা চা লৈ পেলাই এটেক কৰিছে। কনফিউজ হৈ গ'লোঁ, কি কৰিম কি নকৰিম। চ' যিমান পাৰোঁ ৰক্ষা কৰিছোঁ। আৰু গম নাপাওঁ ক'ৰে, মই জনামতে ওচৰৰে হয়। কেছটো এটা কুকুৰৰ পৰা আৰম্ভ হৈছে। কুকুৰৰ এইটো এটা আখেজ লৈছে। আমাৰ চেণ্টাৰৰ মালিকক এটা আখেজ লৈ পেলাই ইনডাইৰেক্টলি ডাইৰেক্টলি তেওঁক আঘাত কৰি পেলাই জেললৈ থানালৈ লৈ গৈছে। মই এটা কথা জানিব লাগিব। ইয়াত যে সদায় নিশা হুলস্থুল খাইছোঁ, আজিৰ দিনত আমি নিচা নকৰাকৈ আছোঁ। কেতিয়াবা কিবা কাটচিত ধৰক চুবাৰ হ'লে, কাৰোবাৰ বাৰ্থডে হ'লে, সেই তেনেকুৱাত ফূৰ্তি লাগে, এটা দুটা গান লগাই আমি চবেই একেলগে নাচি ভাগি থাকোঁ। সেইকণে আমাৰ ফূৰ্তি, আৰু সেইকণ সময়তে আমি গান লগাওঁ। দিনে আপোনাৰ এনেকৈ এনি টাইম 24 ঘণ্টা গান লগাই উৎপাত কৰা, সেইটো আপোনাৰ মেহফিল নহয়। সেইটো ইয়াত নহয়? ধন্যবাদ জনাইছোঁ। মই স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা জানিম। আপুনি
আপোনাৰ ইয়াত আপুনি কি হয় মিছেছ জনাৰ্দনৰ মানে মালিকৰ যি চলাই আছে তেখেতে নিজেও 11 বছৰ ড্ৰাগছ খাইছিলে খাই তেওঁ নিজে এবছৰ ভাল হৈ আকৌ 3 বছৰ মই তেওঁ ৰিহেব খুলিছে কিন্তু তেওঁ এতিয়া একো বেয়া কাম নকৰে মই নিজৰ ঘৈণীয়েকৈ আজি সলগোৱা নাই মানে ক'বলৈ বাধ্য কিন্তু তেওঁ যিটো কথাত মানে খং উঠে সেইটো মানে লুকুৱাব নোৱাৰে কাৰণ কেলে লুকুৱাব নাই ইয়াত এতিয়া অন্যায় হৈছে কাৰোবাক কিবা এটা কৰিছে সেইটো তেওঁ সহ্য কৰিব নোৱাৰে আৰু তেওঁ চেণ্টাৰত এতিয়া চবেই কথা নাচে বাগে কেতিয়াবা কাৰোবাৰ বাৰ্থডে এটা হ'লে মানে তেখেতে পাতে নিজে পাতে আৰু 10টা এনেকুৱা এটা ৰিহেপৰ এনেকুৱা এটা মালিক 10 টকা নাই মোৰ ভিক্ষাৰী মালিক এইটো মানে কাৰো আপুনি আজি পইচা নাই বুলি ক'লে না তেখেতে ফ্ৰী পেচেণ্ট দিয়ে ফ্ৰী ৰাখিব মানে কিন্তু সেইজন মালিকক আপুনি আমি নকওঁ মই ঘৈণীয়েক বেয়াকৈ হ'লেও ভালকৈ ক'ম কিন্তু আপুনি পেচেণ্টখিনি ক'লে পেচেণ্টখিনি গাৰ্জেনক সোধক মই সেয়াই অনুৰোধ কৰিম এতিয়া তেওঁক আপোনাৰ থানাত ৰাখিছে কালি তেখেতে মাতিছে যে ছাৰ আহকচোন মোৰ চেণ্টাৰত 30-40টা ল'ৰা আহি গ'ল কি হ'ল কপা হ'ল কৰিব নোৱাৰোঁ সাধাৰণ কুকুৰটোৰ কাৰণে দিলে তহঁতি বাহিৰত ফুট চেণ্টাৰ আহি কালি লোকৰ ল'ৰাবিলাকক মাৰিছ পিটিছ লোকৰ চেণ্টাৰখন ভাঙিছ আজি লোকচান চাগে এখন গাড়ী ভাঙিছে চিলিণ্ডাৰ দলিয়াই গোটেই শেষ কৰিছে খুলিও থৈছে এতিয়া যদি জ্বলি যোৱাতে কি হ'ল এতিয়া কওক মোৰতো 2জনী ছোৱালী মোৰ মানুহটো মৰি গ'লে কি কৰিম আৰু থানা আৰক্ষীয়ে এইটো কৰিছে যে মোৰ মানুহটোৱে মাতিলে আকৌ মোৰ মানুহটোকে দম দি নি আধা মৰা কৰিছে যদি মই যদি কালি বাৰী হওঁতে মোক কি হ'ল মোৰ যদি মানুহটো যদি নথকা মোৰ ছোৱালীজনী মই কেনেকৈ ডাঙৰ কওঁ কওক মোৰতো একো মই হাউচ ৱাইফ মই অকণমান পাব্লিকৰ কথা জানিব লাগিব যিহেতু পাব্লিক আছে আপুনি স্থানীয় হয় বেয়া কাৰবাৰ এটা চলি আছে মই মোৰ ৰাতি ল'ৰাটোৱে 11 বজাত হোটেলৰ পৰা মেনেজাৰ হয় মোৰ ল'ৰা কাগজী ৰৈছিলে বুলেটখনত কিন্তু সি নাৰাখি পেলাই চাইড খেলি কৰি গুচি গ'ল তাৰপিছত গুচি গ'লে সি কৈছে মোৰ দেউতা এনেকুৱা কথা কৈছে মোক গতিকে মই আজি এতিয়া কৈছে মোকতো এনে মাৰি পেলালে কিন্তু আৰু ইয়াত বেয়া দৃশ্য এটা চলি আছে ইয়াত বহুত ৰাতি আপোনাৰ বেয়া দেহ ব্যৱহাৰ হয় তাৰমানে বহুত ছোৱালী বহুত ইয়াতে আছে মানে ইহঁতৰ ভিতৰত আছে সেইখিনি কাম ইয়াৰ ভিতৰত আছে আপুনি জানে নাই এইখিনি যদি নধৰে এই পৰিৱেশটো আৰু বেয়া হৈ যাব কাৰণ ইয়াত ল'ৰা ছোৱালী চবৰে আছে আমি এতিয়া ৰিটায়াৰ হৈ চাকৰি বুঢ়া হ'লোঁ এতিয়া মোৰ 73 কিন্তু আমি আজিলৈ ইমানটো নেদেখিলোঁ কিন্তু এইটো কিহৰ কাৰণে হ'বলগীয়া পাইছে কিন্তু আপোনালোকে অতি সোনকালে যদি এই বস্তু আমাৰ ইয়াৰ পৰা উঠায় বহুত অতি সোনকালে যদি দীৰ্ঘদিনে এনেকুৱা ইতিমধ্যে কৈছে 24 চনৰ মে' মাহত ভৰাইছে এতিয়ালৈকে মোৰ এবছৰকে কেইমাহ সোমোৱাৰ দিনাখন আপুনি এদিন থাকিব আপোনাৰ ফেমিলি আহি ইয়াত চাব নহয় এনেকুৱা আপুনি দেখিবই কালি কথা নকব এতিয়া নাই দেখা 25 আমি বহুত কিবা কিবি আপুনি ইয়াত দেখি যাব কাৰণ ইয়াত কথা চাওক ইয়াত মাক দেউতাক ল'ৰা ছোৱালী চবৰে সকলো নাই জানো তহঁতি এনেকুৱা এটা যদি কৰোঁ আমাৰ পৰিৱেশটো ল'ৰা ছোৱালীখিনি বেয়া হৈ নভৰি স্কুল আছে কিন্তু আপুনি বিৰাট বেয়া পৰিৱেশ ৰাতি মানুহ আহিব নোৱাৰে কোনো এই ৰাস্তাতে আমাৰ আপোনাৰ ওচৰতে মই হেৰি মাটি অকণমান আছে মোৰ ছোৱালী আহো ইয়াতে তাৰমানে পৰিৱেশ এটা লাগে আমাক যিটো পৰিৱেশত সদায় মানুহ থাকিব পাৰে সেইটো বিচাৰোঁ আমি ধন্যবাদ জনাইছোঁ এইসকল আছিলে স্থানীয় লোক আৰু স্থানীয় লোকসকলে কিন্তু এই কথাখিনি মুকলিভাৱেই কৈছে যে ইয়াতে কেনেকুৱা এটা পৰিৱেশৰ সূচনা হয় আৰু কোনো আচলতে ইয়াতে লোক অহা যোৱা কৰিবলৈ সুবিধা নাইকিয়াৰ দৰে হয় নিশা দুপৰ নিশা পৰ্যন্ত ইয়াতে আচলতে যথেষ্ট চিঞৰ বাখৰ হয় এনে কথা আপোনাক কিমান দিনৰ আগতে এইটো ঘৰ ভাড়া দিছিলে মই আজি এবছৰ হ'ল এবছৰৰ পিছতে মই তাক যেতিয়া শেষ হ'ল যেতিয়া হুলস্থুল হ'ল ওচৰৰ মানুহে যেতিয়া মোক ক'লে যে বিয়াত উৎপাত কৰে ৰাতি ডাঙৰকৈ ডেক বজায় মইতো তেতিয়া তাক ক'ব লাগিব খালী কৰিবলৈ তাক মই খালী কৰিবলৈ কওঁ খালী নকৰে খালী কৰিবলৈ কওঁ খালী নকৰে তাৰপিছত আপুনি যেতিয়া ইয়াতে এই ঘৰটো দিছিলে তেওঁলোকক এগ্ৰিমেণ্ট কৰি দিছে তাৰ পূৰ্বে এই স্থানীয় লোকৰ NOC লৈছিলে নে নাই লোৱা মানে মই নেজানিলোঁ মই এইটো মই প্ৰথম ৰিহাব চেণ্টাৰ মই ভাড়া দিছোঁ তাৰপিছত মই দিলোঁ যে ৰিহাব চেণ্টাৰটো মানুহ খোলে কেলৈ ভাল হ'বলৈহে খোলে আজি ইমান উৎপাত কৰিব কি কৰো সেইটো মই নেজানিলোঁ না মোৰ এইটো ভুল হ'ল এতিয়া কি ডিচিশ্যন লৈছে নটিচ এখন জাৰি কৰিব লাগিব অতি সোনকালে খালী কৰিবলৈ ক'ম তাক মই দিম কিমান দিনৰ কাৰণে এগ্ৰিমেণ্ট আছিলে এতিয়া এবছৰৰ কাৰণে আছিলে 11 মাহৰ কাৰণে কিন্তু এতিয়া পাব্লিকে কৈছে কিন্তু ডেইলি ইয়াতে হুলস্থুল অবাইচ মাত কোনো থাকিব নোৱাৰে মোক ৰাতিহে ফোন কৰে যেতিয়া ডেক বজে ৰাতিহে ফোন কৰে অভিযোগ আপোনাক আগতে দিছে নাই অভিযোগ মই আগতেও দিছে মই তাক কেইবাবাৰ মই কৈ আছোঁ যে তুমি এইটো খালী কৰ সি খালী নকৰে কথাই নুশুনে একদম একো কথাই নুশুনে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ